ফ্ৰেণ্ডছ, কি খবৰ? আৰু সকলোৰে ভাল। এতিয়া মই ডিউটিত গৈছিলোঁ ৰাতিপুৱা। ডিউটিৰ কামখিনি কৰি আহি এতিয়া প্ৰায় 10টা বাজিছে। 10টা বজা নাই, এতিয়া তোমাৰ 12:30 হ'ল। আহিলোঁ চাহ খাবৰ কাৰণে। চাহ বনালে আমাৰ ভিনিয়ে বনালে বাৰু। কেইজন ভিনি চাহ খাই আছে বাৰু। যিহেতু ইয়াত গিলাচৰ কাৰণে অলপ অসুবিধা, বটল কাটিয়ে লৈছে বাৰু। চাই নাপাব বাৰু। আৰু এইটো চাই নাপাওঁ বোলে অৰ্ডাৰ দি আনিছে ভিনিয়ে গিলাচটো। মই বাৰু ভুল বুজিছোঁ, কিন্তু মোৰ ৰুমত কিন্তু তেনেকুৱা গিলাচ নাই। কিন্তু মোৰ ৰুমত বেলেগে আছে বাৰু। মই চাহ খালোঁ আৰু ভিনিয়ে খাই আছে বাৰু। খাই বৈ লৈ এতিয়া মই অলপ আৰাম কৰি আছোঁ। ভিনিয়ে খাই আছে। খাই আৰু আধা ঘণ্টামান পিছত আকৌ ডিউটিত যাম। ডিউটিৰ পৰা আকৌ 2 ঘণ্টামান কাম কৰি আমাৰ ভাত খোৱা সময় হ'ব। ভাত খাব আহিম। ভাত খাই বৈ আৰাম কৰি 3টামান বজাত আকৌ ডিউটিত যাম। ডিউটিত গৈ আৰু তেনেকৈ 2-4 ঘণ্টা কাম কৰি ছুটি হ'ব। সন্ধিয়া প্ৰায় 6:30-7টা বাজিব ছুটি হওঁতে। ছুটি কৰি আহি গা পা ধুই সুন্দৰকৈ ভাত পানী খাই বৈ লৈ আকৌ তাৰপিছত আৰু হ'ব আৰু ৰাতি টোপনি। কোনোবাই শুব, কোনোবাই ভাত বনাব, কোনোবাই কথা পাতিব, কোনোবাই গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিব। আমাৰ ভিনি আৰু কি কৰিব, বাইদেউৰ লগতে পাতিব। হয় নহয়? বাইদেউটো খং উঠে কথা পাতিলে। খং উঠে না? বাইদেউ কিবা কিবি ভাবে। ভিনি কিবা ওলা কৰে বুলি। বাইদেউটো কথা ক'লে একদম টেনচন লাগি যায়। বাইদেউ কিবা কিবি গালি দিয়ে বোলে। এইটো গালি দিব নালাগে বাৰু, যিহেতু নাপায়, গালি দিব নাপায়। যিহেতু বিদেশত আছে আমাৰ ভিনি। বাৰু বাইদেউক বুজাই দিব বোলে, বুজাই দিব বোলে গালি বুজা নাই। বুজিব, নিশ্চয় বুজিব। বুজালে বুজিব, নিশ্চয় বুজিব বাৰু। মই বুঢ়া হ'ল, এতিয়াও কেঁচুৱা জন্ম দিবলৈ আছেই। নাপায় না। ঠিক আছে বাৰু। যিহেতু কেঁচুৱা কথা কৈছে, সেইটো বাৰু ধেমালি কৰিছে, মোবাইলতে ধেমালি কৰিছে। আপোনালোকে চিৰিয়াছলি লৈ নল'ব বাৰু। এইটো ধেমালিয়ে কৰিছে। মোৰ ভিনিক ক'লোঁ অলপ ধেমালি কৰিবৰ কাৰণে, বাৰু ধেমালি কৰিছে। যাম আৰু এতিয়া ডিউটি সময় হৈ গ'ল, প্ৰায় যামেই এতিয়া। ভিডিঅ'ৰ পৰা মই এতিয়া বিদায় লৈছোঁ। বিদেশ আহিছোঁ যেতিয়া কাম কৰিবই লাগিব। এতিয়া ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ। বাই বাই।